আকৰ্ষণীয় হৈ উঠিছে ডিব্ৰুগড় লোকসভা সমষ্টি। সন্মান ৰক্ষাৰ যুঁজত জয়ী হ'বলৈ তিনিচুকীয়াত অমিত শ্বাহ, নতুনত্ব আনিবলৈ তিনিচুকীয়াত আপৰ নেত্ৰী অতেশী, শক্তি প্ৰদৰ্শন বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ যুঁজখন। ধনে জনে শক্তিশালী বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল তথা বিজেপি দলৰ বাবে সন্মান ৰক্ষাৰ যুঁজত পৰিণত হৈছে ডিব্ৰুগড় লোকসভা সমষ্টি। কাৰণ বিজেপিৰ ঘাটি হিচাপে পৰিচিত ডিব্ৰুগড়ৰ পৰা সৰ্বানন্দ সোণোৱালৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাক ৰাজনীতিত একেবাৰে নতুন লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে জিকাই আনিব নোৱাৰিলে অসম বিজেপিৰ বাবে লজ্জাৰ বিষয়ৰ লগতে 2024 বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে হ'ব এক ডাঙৰ প্ৰত্যাহ্বান। সেইবাবে হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ নেতাসকল বাৰে বাৰে আহি আছে ডিব্ৰুগড় লোকসভা সমষ্টিলৈ। সৰ্বানন্দ সোণোৱালক ৰক্ষা কৰিবলৈ মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও তিনিচুকীয়াত ৰোড শ্ব' কৰে। আনহাতে নতুনত্ব অনাৰ প্ৰতিশ্ৰুতি দি ডিব্ৰুগড় লোকসভাৰ ভিতৰত চাৰিটাকৈ বিধানসভা সমষ্টি থকা তিনিচুকীয়া জিলাত মাৰাথন প্ৰচাৰ চলাইছে আপৰ নেত্ৰী অতেশীয়ে। আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক লগত লৈ প্ৰচাৰ চলাইছে নেত্ৰীগৰাকীয়ে। কিন্তু দিল্লীৰ মণ্ডলে আপৰ প্ৰাৰ্থীগৰাকীক কিমান লাভান্বিত কৰিব সেয়া সময়তহে গম পোৱা যাব। আনহাতে বিৰোধী ঐক্য তথা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়েও তিনিচুকীয়া জিলাত প্ৰচাৰৰ ক্ষেত্ৰত পিছপৰি থকা নাই। প্ৰাৰ্থীগৰাকী গাঁৱে ভূঞে সোমাই প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে মঙলবাৰে তিনিচুকীয়াৰ দিগপীয় সমষ্টিৰ কেইবাটাও স্থানত প্ৰচাৰ সভা অনুষ্ঠিত কৰাৰ লগতে বিশাল বাইক ৰেলীৰে নিজৰ শক্তি প্ৰদৰ্শন কৰে। এই সমদলৰ পৰাই লুৰিণজ্যোতি গগৈয়ে কাহ আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে মন্তব্য কৰাৰ লগতে অৰুণোদয় আঁচনিৰ সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য কৰে। অৰুণোদয় আঁচনি চাওক, ৰাইজক ভুৱা অৰুণোদয় আঁচনি বুলি দি এখন আৰ্থসামাজিক জৰীপৰ নামত তেওঁলোকে এখন কাগজ উলিয়াই ৰাইজক কৈছে যে এখন অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ পূৰণ কৰিছে, সকলোকে পূৰণ কৰাই তেওঁলোকে মানুহৰ পৰা ভোট ল'ব বিচাৰিছে। এনেকুৱা মিছা প্ৰলোভনৰ বিৰুদ্ধে ৰাইজ সজাগ হৈছে, সচেতন হৈছে। যিমান মিছা প্ৰলোভন নিদিয়ক লাগিলে এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত কোনো কাৰণতে কেতিয়াও ৰাইজে বিজেপিক ভোট নিদিয়ে। এইবাৰ জাতীয়তাবাদৰ পক্ষত থাকিব আৰু এইবাৰ জাতীয় সংগ্ৰামৰ পক্ষত থাকিব। মডেল কোড অফ কণ্ডাক্ট ভংগ কৰিছে, এইটো বেআইনী কাম। ইয়াৰ বিৰুদ্ধে আমি ইতিমধ্যে ইলেকশ্যন কমিশ্যনক আমি তেওঁলোকক মেমৰেণ্ডাম দিছোঁ আৰু ইতিমধ্যে তেওঁলোকে চকুজো নটিচ কৰিছে। তাৰ উপৰিও আমি FIR-ও আমি সুকীয়া ইণ্ডিভিজুৱেলি যিসকলে এই কাম কৰিছে, যাৰ যাৰ ফটো পাইছোঁ, ভিডিঅ' পাইছোঁ, তেওঁলোকৰ নামত বাই নেম আমি FIR দিম। আৰু তাৰ লগে লগে এই গোটেই কামটো তেওঁলোকে ভুৱা প্ৰপত্ৰ দিছে। এই প্ৰপত্ৰখন এখন ভুৱা প্ৰপত্ৰ, এনেই সাধাৰণতে অৰুণোদয় ফৰ্মত অশোক স্তম্ভ থাকে। ইয়াত দেখিছোঁ যে ইয়াত আমাৰ পদুম ফুল বিজেপি চিম্বল থকা কিছুমান আৰ্থসামাজিক জৰীপ বুলি প্ৰপত্ৰ কৰি মানুহক মানে তেওঁলোকে বিভ্ৰান্তি কৰি মানুহৰ পৰা প্ৰলোভনেৰে ভোট ল'ব বিচাৰিছে। এইবাৰ সাম্প্ৰদায়িকতাৰ ৰাজনীতিৰ অৱসান হ'ব। অসমৰ মানুহক কাহ জাপি দি যি অন্যায় কৰিলে, 5 গৰাকী শ্বহীদক হত্যা কৰি জাতিটোৰ প্ৰতি ভয়াৱহ ভাবুকি দিয়া এখন আইন জাপি দিলে আৰু সাধাৰণ মানুহৰ যিটো জীৱন আৰু জীৱিকাক লৈ যিমান সমস্যা আৰু প্ৰত্যাহ্বান আহিছে, বিশেষকৈ মূল্য বৃদ্ধি, কৰ কাতলৰ বোজা, তাৰ লগে বিদ্যুতৰ মাচুল বৃদ্ধি, মাটিৰ খাজানা বৃদ্ধি, এই এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা মানে তেওঁলোকৰ যি জনবিৰোধী নীতি, এইবোৰৰ নীতিৰ এতিয়া ৰাইজ ভাৰাক্ৰান্ত। তাৰ উপৰিও দেশৰ অসমৰ যি তেওঁলোকে শাসন ব্যৱস্থা, এইটো তেওঁলোকে আইনৰ শাসন নাইকিয়া কৰি তেওঁলোকৰ ইচ্ছামতে যিকোনো ধৰণৰ কাম কাজ কৰি আছে। ইয়াৰ বিৰুদ্ধে এইবাৰ ৰাইজে ভোট দিব আৰু যিমান অমিত শ্বাহ আহক, মোদী আহক, ডিব্ৰুগড় ৰাইজে এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোট দিব, আমাৰ বিৰোধী ঐক্য মঞ্চৰ পক্ষত ভোট দিব আৰু জাহাজৰ চিনত ভোট দি এক বিশাল ব্যৱধানত ডিব্ৰুগড়ৰ পৰা জয়লাভ কৰাই দিল্লীলৈ পঠায়। বিধায়কৰ পত্নী লাগি গৈছে, তেওঁৰ ঘৰৰ সংগী ভাই ভতিজা সকলোৱে এইবাৰ মানে জানে যে বিজেপি এবাৰ দুবন্ত নাও ডিব্ৰুগড় লোকসভাত। সেইকাৰণে তেওঁলোকে
এতিয়া শেষ আশ্ৰয় মিছা প্ৰলোভন লৈছে সেইকাৰণে অৰুণোদয় ব্যৱহাৰ কৰিছে আন জীৱন বীমাৰ কিবা আঁচনি স্বাস্থ্য জীৱন বীমাৰ আঁচনি তেওঁলোকে দিছে ছাত্ৰ ছাত্ৰীসকলক লক্ষ্য কৰি লৈ তেওঁলোকে মইনা আঁচনি স্কলাৰশ্বিপ দিম বুলি তাৰ আগত তেওঁলোকে যিকোনো প্ৰকাৰে ডিব্ৰুগড় লোকসভা সমষ্টিত এই তিনিকোণীয়া যুঁজখনত কোনে জয়লাভ কৰিবলৈ সক্ষম হ'ব সেয়া নিৰ্বাচনৰ ফলাফলৰ পাছতহে গম পোৱা যাব। খগেশ্বৰ বৰুৱাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট আপডেট নাও।